আকৌ এটা নতুন ৰেচিপি লৈ আহিলোঁ ফিছ কাৰী উইথ মাষ্টাৰ্ড চিজ। প্ৰথমতে মিঠাতেল অলপ লৈ তাতে মাছকেইডোখৰ অকণমান ফ্ৰাই কৰি ল'লোঁ, অলপ ৰঙা হোৱাকৈ, বেছি কাঢ়াকৈ ফ্ৰাই কৰা নাই, অলপ পাতলকৈ আৰু ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি নমাই পেলাই ছাইডত থৈ চব ধুনীয়াকৈ মানে অলপ অলপকৈ ফ্ৰাই কৰিছোঁ, বেছি কৰা নাই আৰু ফ্ৰাই কৰি থৈ পেলাই তাৰপৰা সেই একেখিনি তেলতে মই কাটি থোৱা পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অলপ ৰঙা হৈ যোৱালৈকে মানে ভাজিলোঁ। ভাজি পেলাই তাৰপৰা আলু মানে বইল কৰি থৈছিলোঁ। তৰকাৰীখিনি অকণমান ডাঠ হয় তেতিয়া এনেকৈ আলু বইল কৰাটো দিলে। তাৰপিছতে এই বইল আলুখিনি তাত দি অলপ ভালকৈ মানে ভাজি ল'লোঁ, অলপ মানে যাতে পিঁয়াজৰ আৰু আলুৱে মিক্স হৈ যায় ধুনীয়াকৈ ভাজি মেলি মিলাই অলপ ভালকৈ মানে ভাঙি ভাঙি দিছোঁ আৰু গোটা গোটা হৈ আছে যে আলুকেইডোখৰ ধুনীয়াকৈ ভাঙি মেলি মিলাই দিছোঁ পিঁয়াজৰ লগতে। তাৰপাছতে মই বিলাহী পেষ্ট কৰি থৈছিলোঁ। বিলাহী পেষ্টত মই নহৰু, আদা আৰু কেঁচা জলকীয়া দিছিলোঁ, এইখিনিও তাতে দি দিলোঁ। দি পেলাই একদম ভালকৈ লৰাই মেলি মিলাই দিলোঁ। অলপ যেতিয়ালৈকে মানে তেলটো ফুটি ওলাই যোৱা নাই তেতিয়ালৈকে মই ভাজিছোঁ যাতে কেঁচা গোন্ধটো যাকগৈ। এইখিনি হৈছে সৰিয়হ পেষ্ট। সৰিয়হ পেষ্টতো নহৰু অলপ দিছোঁ। তাৰপাছতে মই ইয়াতে মানে মছলাবিলাক দি দিছোঁ, নিমখ, হালধি, তাৰপাছত জলকীয়া গুড়ি আৰু অলপ জিৰা গুড়ি দিছোঁ। গোটেইখিনি দি তাৰপৰা এইফালে এইখিনি তেল ফুটি গ'ল নহয়, ইয়াত দি দিলোঁ। দি পেলাই এইখিনিও অলপ ভালকৈ মজাই ল'লোঁ। মজাই লৈ মই মানে অলপ হেৰি হ'বলৈ দিলোঁ, উতল আহিব দিলোঁ। উতল আহি যেতিয়া মানে ধুনীয়াকৈ তেলটো এৰি দিলে তাৰপিছতে মই মাছকেইডোখৰ তাত দি দিলোঁ, ভাজি থোৱা মাছকেইডোখৰ তাত দি দিলোঁ। দি মই ঢাকোন মাৰি অলপ দেৰি উতলালোঁ মেলিলোঁ। তাৰপিছতে লাষ্টত চাওক ধনিয়া পাত দি দিলোঁ। ধনিয়া পাত এতিয়াতো ধনিয়াৰ ছিজন ন, চব বস্তুতে ধনিয়া ফ্ৰী যায়েই আৰু তাৰপৰা এই ওপৰতে কেঁচা জলকীয়া দুটা দি দিলোঁ। খাবলৈ যে ইমান টেষ্টি হৈছিলে নহয়, আপোনালোকেও বনাই চাবচোন। হাজবেণ্ডক সুধিছোঁ, বহুত ভাল লাগিছে বুলি কৈছে। মই আকৌ সৰিয়হ দিয়া মাছ খাই খুব ভাল পাওঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব দেই। এয়া চাওক আৰু লাষ্টত মোৰ থালিখনো দেখাই দিছোঁ এইখন। থেংক ইউ।